দিল্লীলৈ উচ্চতর কমিটির প্রতিবেদন গল নে নগল স্পষ্টকৈ মন্ত্রী মহোদয় ডাঙরে নিশ্চয় উত্তর দিব আর ঘূৰাই পকাই যাতে নিদিয়ে। মন্ত্রী মহোদয় আজি এই পবিত্র বিধানসভা স্পষ্টকৈ জনোৱা উচিত 6 নম্বৰ দফা চৰকাৰে কাৰ্যকৰী কৰিবনে নকৰে। মন্ত্ৰীয়ে ঘূৰাই পকাই দিয়া উত্তৰক লৈ অসন্তুষ্টি বিৰোধীৰ। অসম চুক্তি ৰূপায়ণক লৈ আওপকীয়া উত্তৰ বিভাগীয় মন্ত্ৰীৰ। অসম চুক্তিক লৈ চৰকাৰৰ লৰা ধেমালি ধৰা পৰিল সদনত। সদনৰ মজিয়াত যিকেইটা উত্তৰ দিছোঁ সেইকেইটা অতি স্পষ্ট। ইয়াত কোনো ঘূৰাই পকাই আমি উত্তৰ দিয়া নাই। গঠন কৰা হৈছিল সেই কমিটিৰ পৰামৰ্শৰ ভিত্তিত 6 নম্বৰ দফা কাৰ্যকৰী কৰা হৈছে নে নাই তাৰ উত্তৰ ভালকে নাই। উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰা হ'ল নে নাই সেইলৈ স্পষ্ট উত্তৰ নাই। বিধানসভাত বিৰোধীৰ প্ৰশ্ন আছিল অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ হ'বনে? উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন প্ৰেৰণ কৰা হ'ল নে দিল্লীলৈ? আজি এই পবিত্ৰ বিধানসভা স্পষ্টকৈ জনোৱা উচিত 6 নম্বৰ দফা চৰকাৰে কাৰ্যকৰী কৰিবনে নকৰে। 6 নম্বৰ দফা কেতিয়া কাৰ্যকৰী কৰা হ'ব তাৰ নিৰ্দিষ্ট সীমাৰ বিষয়ে জনাওক মন্ত্ৰী মহোদয়। কিন্তু বিৰোধীৰ প্ৰশ্নত আওপকীয়া উত্তৰ বিভাগীয় মন্ত্ৰীৰ। শুনক বিৰোধীৰ স্পষ্ট প্ৰশ্নত কিদৰে অস্পষ্ট উত্তৰ দিলে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰীয়ে। যে 6 নং দফাৰ ওপৰত যি উচ্চস্তৰীয় কমিটি গঠন কৰিছিল বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত, সেই কমিটিৰ ৰিপৰ্টটো কেন্দ্ৰীয় চৰকাৰলৈ পঠালে নাই। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাংবিধানিক আৰু বিধিগত দিশসমূহৰ ওপৰত যাতে কোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া নহয়, সেই যি ৰিপৰ্ট সেই ৰিপৰ্ট ৰূপায়ণ কৰিবলৈ যাওঁতে সেইখিনি চোৱা চিতা কৰিবৰ কাৰণে এখন সাব কমিটি গঠন কৰি দিছিল। সাব কমিটিত আমাৰ সৈতে আৰু দুগৰাকী মন্ত্ৰীও আছে, অজন্তা নেওগ ডাঙৰীয়ানী আৰু পীযুষ হাজৰিকা ডাঙৰীয়া, আৰু লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকদ্বয়, উপদেষ্টা আৰু সম্পাদকদ্বয়, এই দুয়োগৰাকী এই সাব কমিটিৰ সদস্য। যোৱা দিনবিলাকত আমি 5 বাৰ বৈঠকত মিলিত হৈছোঁ, থ্ৰেড বেয়াৰ আলোচনা কৰিছোঁ। প্ৰতিটো দফা সম্পৰ্কত আমি অচিৰেই আৰু একলানি আলোচনা কৰিম। আমি আশা কৰিছোঁ যে 3 মাহৰ ভিতৰত আমি স্পষ্টভাৱে ইয়াৰ এটা ৰূপৰেখা প্ৰস্তুত কৰিব পাৰিম আৰু আমি ছাবমিট কৰিব পাৰিম আৰু সেইমতে আমি আগবাঢ়িব পাৰিম। অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ সন্দৰ্ভত বিধানসভাত প্ৰশ্ন উত্থাপন কৰিছিল কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে। কিন্তু তাৰ সঠিক উত্তৰ দিয়াৰ পৰা ফালৰিকতাৰ অভিযোগ বিভাগীয় মন্ত্ৰীৰ বিৰুদ্ধে। 6 নং দফা ৰূপায়ণৰ উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰা হ'ল নে নহ'ল তাৰ স্পষ্ট উত্তৰ দিবলৈ সক্ষম নোহোৱা মন্ত্ৰী অতুল বৰাই এইবাৰ আৰম্ভ কৰিলে কংগ্ৰেছৰ ইতিহাস। কলে বছৰ বছৰ ধৰি শাসনত থকা কংগ্ৰেছে ৰূপায়ণ নকৰিলে অসম চুক্তি। কিন্তু দীঘলীয়া সময় মাননীয় অধ্যক্ষ মহোদয় কংগ্ৰেছ দল দিল্লীতো ক্ষমতাত থাকিল, আমাৰ ৰাজ্যতো ক্ষমতাত থাকিল। যদি সদিচ্ছা থাকিলেহেঁতেন তেতিয়াহ'লে সেই সময়ছোৱাতে আজি কিন্তু এৰি দিয়া ভকত নহয় বিৰোধীও। এইবাৰ মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে আক্ৰমণাত্মক বিৰোধী। আপোনালোকৰ ধৈৰ্য নাই কি? কাৰণ ইতিহাস তাৰ সাক্ষী। কংগ্ৰেছে নিজৰ ভোট তাৰ প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙে ছাৰ অসম চুক্তিক লৈ ত্ৰিভাষিক বৈঠক আয়োজন কৰিছিল 2005 চনত। এই কথা পাহৰিলে নহ'ব ছাৰ। অধ্যক্ষ মহোদয়, যদি কংগ্ৰেছে নিজৰ শক্তি বৃদ্ধি কৰিবৰ কাৰণে বিদেশীৰ ভোটেৰে তেওঁলোকৰ ভোট বেগ মজবুত কৰিবৰ কাৰণে বিদেশী নানিলেতেন তেতিয়াহ'লে অসম আন্দোলন কথা নাই ছাৰ, আমাৰ কোনো ভোট বেগ নাই। এনেকুৱা ধৰণৰ ছাৰ ৰাজনৈতিক তথ্য ভিত্তিক দিব লাগিব ছাৰ। এনেই ছাৰ উৰা বাতৰি লৈ সদনৰ সময় অপব্যৱহাৰ কৰিব নালাগে ছাৰ। এই কথাবিলাক ছাৰ ছাৰ এনেকুৱা কোনো কথা ছাৰ অযুক্তিকৰ কথা ছাৰ। সিমানেই নহয়, ইতিহাস সোঁৱৰাই এইবাৰ মন্ত্ৰী অতুল বৰাক বিৰোধীয়ে ক'লে পাহৰি নাযাব 10 বছৰ শাসনত আছিল অগপৌ। আজি কংগ্ৰেছে আমাক সোধাৰ আগতে কংগ্ৰেছে নিজক সুধিব লাগে, তেওঁলোকৰ নেতৃত্ব সুধিব লাগে। অসম চুক্তি ছাৰ এই চৰকাৰে পালন কৰিম বুলি 2019 চনত ছাৰ ক্লজ 6 এটা ছাৰ ৰূপায়ণৰ ওপৰত কমিটি কৰিছিল ছাৰ। এই কমিটিৰ কথা আমি জানিব বিচাৰিছোঁ ছাৰ, এইখিনি ক'ব লাগে। আপুনি কৈ দিয়ক।
কমিটিৰ কথাটো কৈ এজিপিয়ে যে চৰকাৰ গঠন কৰিছিল পাহৰি গৈছে কিন্তু দীঘলীয়া দিন কংগ্ৰেছ দলে ক্ষমতাত আছিল দিল্লীতো আছিল দিছপুৰতো আছিল যদি পলিটিক্যাল উইল থাকিলেহেঁতেন ৰাজনৈতিক ইচ্ছা থাকিলেহেঁতেন তেতিয়া সমাধান কৰিলে 10 বছৰ ৰাজ্যসভাত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কৈছিল অসম চুক্তি আখৰে আখৰে পালন কৰিম টুথ এণ্ড নেইল কিন্তু স্যাৰ তেখেতে ৰিপৰ্টটো নললে স্যাৰ হ'ব সাপ্লিমেণ্টাৰী আছে আপোনালোকৰ আৰু ভৰতচন্দ্ৰ নৰহ ডাঙৰীয়াও সেই সময়ত সদৌ পিছে অসম চুক্তিৰ ৰূপায়ণক লৈ আচলতে ঘটিছে কি অসম চুক্তিক লৈ সঁচাকৈ লৰা ধেমালি কৰিছে নেকি কেন্দ্ৰ আৰু অসম চৰকাৰে সদনত সত্য উদঙালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অধ্যক্ষ মহোদয় যিটো প্ৰশ্ন অসম চুক্তিৰ 6 নং দফা আজিলৈকে কাৰ্যকৰী কৰা কিয় নহল যি কমিটি গঠন কৰা হ'ল সেই কমিটিৰ প্ৰতিবেদন দিল্লীলৈ পঠিওৱা হ'ল নে নাই মহোদয় এই ক্ষেত্ৰত কমিটিখনৰ প্ৰতিবেদন দিল্লীলৈ পঠিওৱা হোৱা নাই সেই কথাটো ইয়াত নিলিখিলেও হেতু স্পষ্টভাৱে এই প্ৰশ্নটোৰ উত্তৰৰ পৰা গম পোৱা যায় দ্বিতীয়তে অসম চৰকাৰে মন্ত্ৰী গোট গঠন কৰিছিল নেকি অসম চুক্তিৰ এখন ৰূপৰেখা প্ৰস্তুত কৰিবলৈ অসম চৰকাৰে 3জনীয়া মন্ত্ৰী গোট গঠন কৰিছিল এই উপসমিতিখনে এতিয়ালৈকে পঞ্চমলানি আলোচনা কৰিছে মহোদয় যিটো কথা এই কথাটো হ'ল যে 25 ফেব্ৰুৱাৰী মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে এইটো ৰিপৰ্ট নলওঁ বুলি ক'লে 2020 চনত তেতিয়া অসম চৰকাৰৰ সম্পূৰ্ণ কেবিনেটখনক এই ৰিপৰ্টটো দিয়া হ'ল আৰু 2019 চনত ৰাজ্যসভাত অমিত শ্বাহ ডাঙৰীয়াই কৈছিল ৰাজীৱ গান্ধীয়ে চুক্তি কৰিলে কিন্তু তেওঁ ৰূপায়ণ কৰিবলৈ সাহস নহল আমাৰ বুকুত সাহস আছে আমি আখৰে আখৰে ৰূপায়ণ কৰিম অসমৰ মুখ্যমন্ত্ৰী মহোদয় একে লাইনত কৈছিল যে অসমৰ কথাখিনি বিজেপি চৰকাৰে বিবেচনা কৰিছে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰা হ'ব এতিয়া মহোদয় যেহেতু 4 বছৰ 2024 চনৰ আজি আমি আগষ্ট মাহত আছো 4 বছৰতকৈ অধিক কাল ধৰি এই চুক্তিখন 6 নম্বৰ দফাৰ বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্টটো দিল্লীলৈ পঠোৱা নহল আৰু তেতিয়া ইফালে অসম চুক্তিৰ সমান্তৰালভাৱে অসম বাংলাদেশ সীমান্তক লৈও সৰব বিৰোধী সদনত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ প্ৰশ্ন অসম বাংলাদেশ সীমান্ত চিৰ হোৱা বুলি দাবী কৰি আহিছে চৰকাৰে কিন্তু বিধানসভাত দিয়া তথ্য মতে এতিয়াও উন্মুক্ত হৈ আছে 4 কিলোমিটাৰৰো অধিক সীমান্ত অঞ্চল অধ্যক্ষ মহোদয় বৰ্তমানৰ চৰকাৰে কৈ আহিছে যে অসমৰ সৈতে সংলগ্ন বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে সিল কৰা হৈছে কিন্তু মোৰ 9 নম্বৰ প্ৰশ্নৰ উত্তৰ দেখিলো যে ভাৰত বাংলাদেশ সীমান্তৰ অসমৰ হৈ কৰিমগঞ্জ জিলাৰ 4.35 কিলোমিটাৰ এলেকা এতিয়াও উন্মুক্ত হৈ আছে তাৰ মানে ইমান দিনে সীমান্ত সম্পূৰ্ণৰূপে সিল কৰা এই কথাটো অসত্যৰ ওপৰত প্ৰতিষ্ঠিত আছিল নেকি অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয় ছাত্ৰ সন্থাৰ সভাপতি আছিল আৰু সেইখিনি সময়ত তেওঁৰ লগত আমিও ছাত্ৰ সন্থা কৰিছিলো আৰু তেওঁ এই যিটো সুযোগ পাইছে অসম চুক্তি ৰূপায়ণৰ আৰু তাৰ কাৰণে মই ভাবো সহ্য আৰু ধৈৰ্য সহকাৰে বেছিকৈ তেওঁ সময় দি যিখিনি দফা পুৰা হোৱা নাই সেইখিনিৰ ওপৰত তেওঁ জ্ঞান গৰিমাৰে সৈতে সকলোৰ পৰা পৰামৰ্শ লৈ কামখিনি আগবঢ়াব লাগে আৰু খং কৰিব নালাগে ধন্যবাদ অনাৰেবল এলপি এইটো না এলপি সাহেবৰ আগতে এইটো উত্তৰটো দি লওক মন্ত্ৰী মহোদয় এই উত্তৰ কোৱেশ্যনই কৰা নাই আপুনি কোৱেশ্যন মই কৰিছোতো কি কোৱেশ্যন মই কৰিছো 4.35 কিলোমিটাৰ এলেকা এতিয়া উন্মুক্ত হৈ আছে কোৱেশ্যন কৰক এইটো কোৱেশ্যন আৰু এইটো সিল কৰা হৈ আছে বুলি কৈছে এইটো ক্লিয়াৰিফিকেশ্যন দিয়ক মিনিষ্টাৰ সাহেব অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় ওৱান্স ফৰ অল যাতে অনুপ্ৰৱেশকাৰী ইয়ালৈ আহিব নোৱাৰে বাংলাদেশৰ পৰা অনুপ্ৰৱেশ হ'ব নোৱাৰে তাৰ কাৰণে বৰ্ডাৰ সিলটোৰ ওপৰত ভাৰত চৰকাৰে আৰু অসম চৰকাৰে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে 4 যিটো কথা তেখেতে যিকেইটা ঠাইত এতিয়ালৈকে তাত বৰ্ডাৰ উন্মুক্ত হৈ থকাৰ কথা উল্লেখ কৰিছে তাত বৰ্ডাৰ গাৰ্ডে আপত্তি কৰাৰ কাৰণে সেই কামখিনিত আগবাঢ়িব পৰা নাই কিন্তু এই অসম বিধানসভাৰ তৃতীয়টো দিনত অসম চুক্তিৰ 6 নং দফা সন্দৰ্ভত চলিল বিতৰ্ক উত্থাপন হ'ল অসমীয়াৰ সংজ্ঞা নিৰূপণ অথবা সংৰক্ষণ সম্পৰ্কীয় প্ৰসংগ অসমীয়াৰ সংজ্ঞা আৰু অন্যান্য কি দিয়া হৈছে 80% মান সিট ৰিজাৰ্ভেশ্যন ইত্যাদি যে ইয়াত আছে সেই কথাখিনি তথ্য সংবাদ মহলত জাৰি কৰিলে ইয়াত মহোদয় অসমীয়াৰ সংজ্ঞাটো বা খিলঞ্জীয়া সংজ্ঞা অসম চৰকাৰে দিবলৈ ইচ্ছা কৰা নাই কিন্তু তাত কোৱা হৈছে 1 জানুৱাৰী 1951 চনলৈকে অসমত থকা সকলো নাগৰিক ভাৰতীয় নাগৰিক অসমৰ খিলঞ্জীয়া অসমীয়া মানুহ সকলোৱে অসমীয়া হিচাপে ইয়াত গণ্য কৰা হ'ব মহোদয় এই কথাখিনি তাত ওলোৱাৰ পিছত আৰু এতিয়াও চৰকাৰে এই কথাবিলাক কিয় স্পষ্টকৈ উল্লেখ কৰিব বিচৰা নাই এই কথাটো অৱশ্যে আলোচনা তৰ্ক বিতৰ্কৰ পাছতো নোলাল প্ৰাসংগিক প্ৰশ্নবোৰৰ স্পষ্ট উত্তৰ কাৰণ সংৰক্ষণ কৰি হলেও বিপ্লৱ শৰ্মাৰ
প্ৰতিবেদন গ্ৰহণ কৰিব লাগে হয়নে তেনেকে কোৱা ছাৰ, নাই কৈছে, মই ছাৰ, কৈছো স্যাৰ কৈছে। কমিটিৰ এইটোকে ৰিপৰ্ট কোৱা আছে স্যাৰ আপোনাক দিব ছাৰ, পাৰো স্যাৰ ছাৰ, কৈছে, কমিটিৰ ৰিপৰ্টত ছাৰ, এইটো আছে বুলি ছাৰ, এইটো সংবাদ আছে মানে মাধ্যমত কৰিব প্ৰকাশ লাগে। কৰিছে সেই ছাৰ, গতিকে এইটো আছে 80 প্ৰায় মানে 100% কৰিব লাগে। ৰিপৰ্ট কংগ্ৰেছে কৈছে ছাৰ হয় 80% ৰিপৰ্টত আছে আসন- ৰিপৰ্টত হয়, উল্লেখ আছে আপুনি ৰিপৰ্টত উল্লেখ আছে মানে আপোনালোকে কৰিব লাগে বুলি কৈছে AIDF কৰিব লগা নাই বুলি কৈছে মোৰ এইখিনি স্যাৰ এইটো চেণ্টাৰে ডিচিশন ল'ব চেণ্টাৰ গভৰ্ণমেণ্টে কমিটি কৰিছে অসম চৰকাৰ তাত মাত মাতিব লগা নাছিল গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ৰাজ্যসভাত ঘোষণা কৰিছিল Question number 42 বাধা বিঘিনি দি আছে বিধি পথালি কিয় দিছে ধৰ্মেশ্বৰ অসম চৰকাৰে? কোঁৱৰ স্যাৰ সেইটো ধৰ্মেশ্বৰ কোঁৱৰ প্লিজ মন্ত্ৰী ডাঙৰীয়া ধৰ্মেশ্বৰ কোঁৱৰ